নমস্কাৰ 23 এপ্ৰিল 2025 অক্ষয় তৃতীয়া আৰু অক্ষয় তৃতীয়াতে গঠন হ'বলৈ গৈছে দুটা বিশেষ ৰাজযোগ প্ৰথমটো হ'ল গজকেশৰী ৰাজযোগ আৰু দ্বিতীয়টো হ'ল লক্ষ্মী নাৰায়ণ ৰাজযোগ আৰু এই সময়খিনিত আপোনাৰ কাৰণে আহিব পজিটিভ বাৰ্তা আপুনি যদি 7টা ৰাশিৰ ভিতৰত যদি অন্তৰ্ভুক্ত হয় তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ আহিব গতিকে আপুনি এই সময়খিনিত যি পাবলগীয়া আছে সকলো পাব তো আপোনালোকৰ আৰ্থিক স্থিতি স্বাস্থ্য ব্যৱসায় সকলো ক্ষেত্ৰতে গ্ৰ'থ হ'ব আপোনাৰ যদি পঢ়া শুনা কৰি আছে অৰ্থাৎ এডুকেশ্যনৰ ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব গতিকে আপোনাৰ কাৰণে ভাল খবৰ ইটোৰ পিছত সিটো আহিব পৰাকৈ যোগ আছে আৰু এই ৰাশিকেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হ'ল বৃষ ৰাশি দ্বিতীয় ৰাশিটো হৈ গ'ল কৰ্কট ৰাশি তৃতীয়টো হ'ল সিংহ ৰাশি চতুৰ্থ ৰাশিটো হৈ গ'ল তুলা ৰাশি পঞ্চমটো হ'ল বৃশ্চিক ৰাশি ষষ্ঠ 6 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি আৰু সপ্তমৰ যিটো ৰাশি সেইটো হ'ল মীন ৰাশি আৰু আপুনি এই 7টা ৰাশিৰ ভিতৰত যদি অন্তৰ্ভুক্ত তেনেহ'লে আপোনাৰ কাৰণে ৱেল এণ্ড গুড বন্ধুসকল আপোনালোকে যে আমাৰ এই ভিডিঅ' ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বিভিন্ন ধৰণে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ